ওদালগুৰি হাহিনী গাঁৱৰ বোৱাৰী সন্ধানহীন ঘৰলৈ উভতি আহিবলৈ স্বামী তথা দুই পুত্ৰৰ অনুৰোধ কোনো সদাশয় লোকে সম্ভেদ পালে 9365427605 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়াললোকে হাহিনী গাঁৱৰ আজলি শৰণীয়া সন্ধানহীন ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত হাহিনী গাঁৱৰ নিবাসী অমৃত শৰণীয়াৰ পত্নী আজলি শৰণীয়া যোৱা 12 এপ্ৰিলৰ পৰাই সন্ধানহীন হৈ আছে স্বামীৰ লগতে 9 আৰু 4 বছৰীয়া দুগৰাকী পুত্ৰ সন্তানক এৰি থৈ যোৱা আজলি শৰণীয়াক অতি শীঘ্ৰে ঘৰলৈ ঘূৰি আহিবলৈ স্বামী তথা দুই পুত্ৰই অনুৰোধ জনাইছে আজলি শৰণীয়াক ওচৰ চুবুৰীয়া বা আত্মীয় স্বজন তথা বিভিন্ন ঠাইত বিচাৰ খোজাৰ কৰিছে যদিও সন্ধান নোপোৱাত ইতিমধ্যে পৰিয়ালে টংলা থানাত এজাহাৰ দাখিল কৰিছে বুলি জানিবলৈ দিছে কোনো সদাশয় লোকে আজলি শৰণীয়াৰ সম্ভেদ পালে তলৰ ফোন নম্বৰ 9365427605 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে শৰণীয়া মোৰ পৰিবাৰৰ নাম হ'ল আজলি শৰণীয়া ঘৰত মই জাৰু বুলি মাতো আপোনাৰ ঘৰ মোৰ ঘৰ হাহিনী গাঁও থানা টংলা অন্তৰ্গত ডিষ্ট্ৰিক্ট ওদালগুৰি কিমান দিনৰ পূৰ্বে ঘৰ যোৱা শুক্ৰবাৰৰ পৰা মোৰ প্ৰতি 12টা বজাৰ পৰা ঘৰৰ পৰা নাই আচ্ছা কিবা সংঘাত সৃষ্টি হৈছিল হেনেকা সংঘাত সৃষ্টি হেনেকা হোৱা নাই মানে অলপ মাইকী মতা অলপ টকা টুকি কৰিছিলোঁ মানে সেইটো বিষয়ে মানে খং চং উঠি ঘৰৰ পৰা গুচি গৈ থানাত এজাহাৰ এখন দিছোঁ মানে মানুহজন নাই ইমান দিনৰ পৰা সেইটো বিষয়ে দিলোঁ আৰু থানাত যায় দিলে পালি বাৰু আপোনালোকক আমি জনাম আমি চাম থানাই আমি এইখিনি আমি খবৰটো কৰিম এনেকৈ কৈছে যোৱা শুক্ৰবাৰৰ পৰা ঘৰৰ পৰা মানে সৰু কথা লৈ কাজিয়া লাগি ঘৰৰ পৰা ওলাই গৈছে ঘৰৰ মানুহখিনি গোটাইখিনি বিচাৰলৈ ক'তো নাই বুলি ক'লে সিহঁতে এতিয়া বিচাৰি গৈছোঁ এতিয়া বিচাৰি পোৱা নাই এতিয়া চলিকেইটাও মানে ৰাতি মাকক বিচাৰি থাকে এদিকে মোৰ কাম কৰিব মানে নৰো এইবিলাক কৰিব যাব ক'তো যাব নোৱাৰোঁ এনেকা অৱস্থাত হৈছে মোৰ এতিয়া শৰণীয়া তাৰ বয়স হৈছে 27-28 বছৰমান হ'ব আৰু বয়সটো আপুনি এতিয়া কি বিচাৰিব মই এতিয়া সি য'তে নাথাকক কিয় ঘৰত আহিব লাগে য'তে থাকিলেও যে ঘৰত সোনকালে ঘৰলৈ উভতি আহিব লাগে ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন নিয়মীয়া খবৰ